আর দেখিছোঁ যে ইনশাআল্লাহ জয় আমার ইউডিএফর তালা চাবিরি হব বাকি সব ইয়ার পৰা খালি ডাপালৈ বিধাব ধুবুৰী লোকসভা সমষ্টিত কেইবাটাও সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ চলিছে তাতে আপোনাৰ কিবা আৰু লাগিলে কৰক আজিৰ পৰা আৰু 10 দিন কৰক আমি ওয়েলকাম কৰি আছো লাভ নহব আজি মানকাছাৰত অহা কথা আছিল আমি নাজানো এইটো আপোনালোকে জানে আহিছে না আহিব না আপোনাক জাতিৰ গাদ্দাৰ বুলি কৈছে হি জাতিৰ গদ্দাৰ হি তাৰ হিন্দু ধৰ্মৰ গদ্দাৰ হি জাতিৰ ঘৰে টুপি পিন্ধি নমাজ পঢ়ি আছে কলমা পঢ়ক না আৰু ভাল হ'ব ওকে 15 বছৰ একো কাম কৰা নাই বুলি অখিল গগৈৰ চকটো ঠিক কৰক থ্যাংক ইউ যেটো লোকসভা নিৰ্বাচন আৰু দুদিন পিছত সমাগত সেই নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ আজি অন্তিম দিন আৰু অন্তিম দিন হিচাপে আমি কালাপানী অঞ্চলত পূৰ্বাঞ্চলত আজি হেলিকপ্টাৰ যোগে মাননীয় বদৰুদ্দিন আজমল সাহেব আহিছিল আৰু আমাৰ নিৰ্বাচন প্ৰচাৰ কাৰ্য শেষ হ'ল তেখেতৰ মিটিং শেষ হ'ল আপোনালোকে দেখা পাইছে ব্যাপক জনসাধাৰণ ইয়াত উপস্থিত আছিল আৰু গোটেই অসমৰ মানুহ এটা বাৰ্তা লৈ গ'ল যে মাননীয় বদৰুদ্দিন আজমল সাহেব ব্যাপক ভোটত জিকিব কেইবা লাখ ভোটত জিকিব এই কথাটো স্পষ্ট যদিও কিছুমানে ভুৱা প্ৰচাৰ দিছিল মানকাছাৰ ইউডিএফৰ ভোট নাই নোহোৱা হৈছে ইউডিএফৰ ভোট শেষ হৈ গৈছে আৰু যিবিলাকে কৈছিল যে তেখেতসকলৰ ভোট বাঢ়িছে আজি কিন্তু এইটো জল পটপট হৈ গ'ল আৰু আমি আশা ৰাখোঁ যে তেখেতে কেইবা লাখ ভোটত জিকিব আৰু এইটো দুখীয়া মানুহৰ বিজয় হ'ব সাধাৰণ মানুহৰ বিজয় হ'ব লাঞ্ছিত বঞ্চিত মানুহৰ বিজয় হ'ব মাননীয় বদৰুদ্দিন আজমল সাহেবৰ বিজয় দুখীয়া গৰীব মুছলিম মানুহৰ বিজয় চাওক তেখেতসকলৰ কিবা প্ৰগ্ৰাম আছিল আমি অৱগত নহয় আমি মাইকিং শুনিছিলোঁ তেখেতসকলৰ প্ৰগ্ৰাম হ'ব বুলি কিছুমানে কৈছে যে সেইটো ভুৱা প্ৰচাৰ দিছিল তেখেতসকল আহিব বুলি জনসাধাৰণ একগোট কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ নাম শুনিলে মানুহ আহিব এনে মিটিং কৰিলে মানুহ নাহে গৌৰৱ গগৈৰ নাম কৰিলে মানুহ আহিব সেইকাৰণে সেইবিলাক নাম কৈছে কিন্তু অৰিজিনেল লগত তেখেতৰ লগত যোগাযোগ হোৱা নাই আৰু মানুহ গোটাবৰ কাৰণে তেখেতৰ প্ৰচাৰ কাৰ্য বঢ়াবৰ কাৰণে আৰু আমাৰ মিটিঙত যাতে মানুহ বেছি হ'ব নোৱাৰে তাৰ কাৰণে প্ৰচেষ্টা চলাইছিল ব্যৰ্থ হ'ল অখিল গগৈ নিজেই নিষ্শেষ তেখেতৰ কি আছে শিৱসাগৰত মানুহ নহয় তেখেতে এটা এমপি কিন্তু দিয়াৰ হিম্মত হোৱা নাই গোটেই যিটো 2014 চনৰ যিটো নিৰ্বাচন আছিল সেই নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছিল এইবাৰ কংগ্ৰেছক সমৰ্থন কৰিছে তো তেখেতৰ কোনো স্থিতি নাই এটা মেৰুদণ্ডহীন নেতা এটা দুৰ্বল তেখেত নেতা অকল পইচাৰ কাৰণে চান্দাৰ কাৰণে বিভিন্ন ঠাইত আন্দোলন কৰে পইচা পালে আন্দোলন বন্ধ হয় এইটো গোটেই অসমে জানে তেখেত চান্দাবাজ বুলি সবে জানে আৰু তেখেতৰ কথা কোনো গুৰুত্ব নাই এছেম্বলিত দেখিছে নাই কোনো গুৰুত্ব আছে তেখেতৰ এছেম্বলিত কোনো সিৰিয়াছ কথা কয় নেকি খালি হাল্লা কৰিব কেনেকৈ কেমেৰা সন্মুখত দপদপাই থাকিব পাৰিব কোনো ৰুলছ কোনো প্ৰচিডিউৰ মেইনটেইন নকৰে আৰু মাইনৰিটি মানুহৰ বিপক্ষে এনআৰচিৰ বিপক্ষে ডিভোটাৰৰ পক্ষে আৰু 71 চন কাটি 51 চন হ'ব লাগে তেখেতে আহি কয় মাননীয় বদৰুদ্দিন আজমল সাহেব জাতিৰ গাদ্দাৰ তেখেত অখিল গগৈ কৈছে যে আজমলক চিয়াৰত বান্ধি তলা মাৰি নদীত দলিয়াই চাওক এইবিলাক কথা চালুকীয়া কথা পাতিব পাৰে অখিল গগৈ এজন বিধায়ক হয় লাখ লাখ মানুহৰ প্ৰতিনিধি হয় ইমান পাতল কথা আমি নকওঁ অখিল গগৈৰ নিচিনা আমি পাতল নহয় অখিল গগৈৰ তেখেতৰ স্থানত কোনো নাই এতিয়া অখিল গগৈৰ আন্দোলনত মানুহ নহয় কিয় এটা সময়ত মানুহ হৈছিল আজি কিয় নহয় জানে যে এজন ধান্দাবাজ তেখেতে ধান্দাৰ কাৰণে আন্দোলন কৰে আৰু উজনি অসমত মধ্য অসমত গুৱাহাটীত এতিয়া ধান্দা বন্ধ হৈছে নামনি অসমত আমাৰ গৰীব চিধা শিক্ষিত মানুহ আমাৰ তেখেতে দেখা পাইছে তেখেতে মচিহা হৈ আহিছে তেখেতে মাইনৰিটিৰ জম তেখেতে মাইনৰিটিৰ বিপক্ষৰ মানুহ অখিল গগৈ কৈছে যে লোকসভা নিৰ্বাচনৰ পিছত ইয়াৰ পৰা সকলোৱে কংগ্ৰেছত যোগদান কৰিব তেখেতে কৰিছে কাৰণে সেই কথাবিলাক ক'ব পাৰে আমি যোৱা 19-20টা বছৰে বিভিন্ন সময়ত বিভিন্ন দলে তৰুণ গগৈৰ পৰা আৰম্ভ কৰি সকলো নেতাই কৈছিল 6 মাহত দল হেক কৰি দিম 2 বছৰত হেক কৰি দিম যোৱাকালি পৰহি তেখেতসকলে কৈছে যে আমি বিসম্বাদ কৰি আছোঁ আমি বিসম্বাদ নেকি আজিৰ মিটিংটো বিসম্বাদ নেকি আজিৰ দলৰ বিৰুদ্ধে আমি কোনো স্থিতি লৈছোঁ নেকি তো এনেকুৱা কথা বাৰে বাৰে কৈ আহিছে ভিত্তিহীন আমি ইমান গুৰুত্ব নিদিওঁ কিছুমানে চিঞৰি থাকে হাতীয়ে তাৰ কাম কৰি গৈ থাকে অৰুণোদয় ফৰ্ম কিছুমান বোলে ঘৰলৈ পঠিয়াই দিছে হয় নেকি অৰুণোদয় ফৰ্ম পঠিয়াইছে নেকি পঠিয়াইছে যিখন অৰুণোদয় ফৰ্ম পঠিয়াইছে এখন ভুৱা ফৰ্ম এইখন 2 নম্বৰী ফৰ্ম চৰকাৰী অৰুণোদয় ফৰ্মখনত থাকে অপুষ্ট
হিমন্তৰ 2 নম্বৰী অৰুণোদয় ফৰ্মখনত আছে পদুমৰ ফুল। হয়নে নহয়? পদুমৰ ফুলে কেতিয়াবা অৰুণোদয় দিব পাৰিব নেকি? চৰকাৰেহে কেৱল অৰুণোদয় দিব পাৰে। হয়নে নহয়? য'ত অৰুণোদয় পাব এখন 2 নম্বৰী ফৰ্ম। মই অসমৰ সকলো মহিলাকে কৈছোঁ, মই এজন বিধায়ক, আপোনালোকে সকলোৱে জানে, মই বিধায়ক বুলি সকলোৱে জানে। ভালনে জানে? আমাৰ বিধানসভাত সিদ্ধান্ত পাইছে যে অসমৰ যিবিলাক মানুহৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালক অক্টোবৰ মাহৰ পৰা আমি অৰুণোদয় দিম। সেইটো বিধানসভাৰ সিদ্ধান্ত। যাৰ ঘৰত আপোনালোকৰ ৰেচন কাৰ্ড আছে, আপোনাক হিন্দু হওক মুছলমান হওক, আপোনালোকে কংগ্ৰেছক ভোট দিয়ক, বিজেপিৰ ভোট দিয়ক, আপোনালোকে AJP ভোট দিয়ক বা ৰাইজৰ দলক ভোট দিয়ক, যি দলকে ভোট নিদিয়ক কিয় অক্টোবৰ মাহৰ পৰা অসমৰ প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব। তাৰ কাৰণে বিজেপিৰ ভোট দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰ কাৰণে ভয় খালে পাব, তাৰ কাৰণে বিজেপিৰ ভোট দিয়াৰ কোনো প্ৰয়োজন নাই।